আজি আমি যিখিনি দেখিলো যে মই ভবাতকৈ সাংগঠনিক স্থিতি বহু ভাল আৰু হালবাৰী সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জয় নিশ্চিত। আমাৰ পাঁচটা যি সমষ্টি আছে আমি পাঁচটা সমষ্টিতে আমি প্ৰাৰ্থী আমি উচ্ছেদ কৰিম, কাৰণ কিয় পাঁচটাতে আমি যি সংগঠনৰ যি স্বাস্থ্য পৰীক্ষা কৰি যিটো দেখিলোঁ যে ইয়াতে নিশ্চিত ওপৰত দিব লাগিব, কাৰণ কিয় জিকাৰ প্ৰচুৰ সম্ভাৱনা আছে। আৰু আমি যে আনুমানিক যি আমি হিচাপ পাইছোঁ হালবাৰী সমষ্টিত আমি অতি কম ২৭,০০০ আমি ভোট পাম। গতিকে যিহেতু ইয়াতে প্ৰায় ৮২,০০০ ভোট আছে, ৭৫,০০০ ভোট পোল হ'ব। ৭৫,০০০ ভোটত যদি আমি ২৭,০০০ পাওঁ তেতিয়াহ'লে আমাৰ ভোটৰ পাৰফৰ্মেঞ্চটো ভালে আৰু অধিক যাতে আমি পাব পাৰোঁ, ৩৫,০০০ যাতে আমি আনিব পাৰোঁ। তাৰ কাৰণে আমি MLA ডাঙৰীয়াক ভৱানীপুৰৰ MLA তথা আমাৰ মানাহৰ ইনচাৰ্জ তেখেতে প্ৰতিটো বুথত দুদিন পিছতে ইয়াতে যিমানকেইটা বুথ আছে প্ৰতিটো বুথতে তেওঁ নিজে ভ্ৰমণ কৰিব আৰু ভ্ৰমণ কৰি পেলাই কাৰ্যকৰ্তাসকলৰ উৎসাহিত কৰাৰ লগতে চৰকাৰখনৰ যি বিষয় আছে সেই বিষয়সমূহ আঁচনিসমূহ সন্দৰ্ভত ৰাইজক অৱগত কৰিব। অহা ৫ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ইয়াতে বাক্সা জিলাত আহিব আৰু সেইদিনাখন আমাৰ কাৰ্যকৰ্তাসকলে এখন সভা এটা হ'ব আৰু সভাত তেখেতে সম্পূৰ্ণ বাক্সা জিলাৰনো কি পৰিৱেশ আছে, ৰাজনৈতিক পৰিৱেশ আৰু আমাৰ বিজেপিৰ কি সংগঠন, এই সংগঠন তেখেতে সেইদিনাখন তদাৰক কৰিব, সেইটো চাব। আৰু তাৰ আগে আগে তেখেতে বাক্সা জিলাৰ যি উন্নয়নৰ গতি সেই গতি সন্দৰ্ভতো বিভিন্ন বিভাগৰ লগত তেওঁ কথা পাতি আবেলিৰ ভাগত আমাৰ লগত সভা এখন কৰি পেলাই আৰু সভাখন জ্বালাহতে হ'ব। কিবা বেমাৰ পালেনে? দুই এটাত বেমাৰটো থাকিবই, গতিকে সেইখিনি ঔষধ দিলোঁ মই। আৰু বাকীখিনি ঠিকে আছে, হাৰ্টবিট ঠিকে আছে, পালছ ঠিকে আছে, টনচিল ঠিকে আছে, দৃষ্টি ঠিকে আছে, চুগাৰো ঠিক আছে, প্ৰেছাৰো ঠিক আছে। সৰু সুৰা ইয়াতে ধৰক হাতীৰ কোনোবা হাতৰ এটা আঙুলিৰ গাঁঠিৰ বিষ বা ক'ৰবাত অকণমান মানে কঁকালৰ মাচুলৰ পেইন, এইবিলাক যি দিব লাগে ইনজেকশ্যন মেডিচিন যি দিব লাগে দিলোঁ। আৰু আমি এইটোৰ কাৰণে ইতিমধ্যে পৰিকল্পনা কৰিছোঁ টনটনে আমাৰ বুথৰ চিন্তা ঠিক হৈ যায়, ঠিক হৈছে প্ৰায় অলপ চলপ যিখিনি আছে নিৰ্বাচনৰ আগে আগে সাজু কৰি। আৰু তো অনিৰুদ্ধ তালুকদাৰ ডাঙৰীয়াই যিহেতু অহা সপ্তাহৰ পৰা বুথত যাব, গতিকে এতিয়া স্বাস্থ্যটো ভালেই হৈছে যে আগন্তুক দৰে উৎসাহিতৰে কাম কৰে। ছেপ্টেম্বৰ মাহত আমি ইয়াতে হালবাৰী সমষ্টিটো আমি জিকাৰ পিছত হালবাৰী সমষ্টিত যিগৰাকী কেণ্ডিডেট জিকিব তেওঁক আমি EM পাতিম। গতিকে য'ত আমি EM পাতিম বুলি কৈছোঁ তাৰমানে কিমান আমি কনফিডেণ্ট, আমি কৈছোঁ যে ক'ত EM হয় নহয় নাজানো। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই আহ্বান জনাম, মুখ্যমন্ত্ৰীক মই আহ্বান জনাম যে হালবাৰী